তেখেতসকলে নিজে কয় যে তেখেতসকলে সাত্বিক আহাৰ গ্ৰহণ কৰি তেখেতসকলে নিৰামিষ ভোজী হৈ তেখেতলোকে মানে মগজুৰে যুদ্ধ কৰিব বিচাৰে আৰু আমি জানে আহোম মানুহখিনিয়ে সকলো খাদ্য খায় যিবোৰ তেখেতসকলে সাত্বিক বুলি নকয় তেনেকুৱা ধৰণৰ আমি খাদ্য খোৱা একেবাৰে উত্তেজিত জাতি গতিকে এনেকুৱা জাতিৰ লগত আচলতে যুদ্ধ বিগ্ৰহ কৰাত হুংকাৰ টাইপাৰ ক্ষমা খোজক শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতলোকে নিশ্চুপ হৈ থকাৰ কিছু কাৰণ আমি ভাবিছোঁ কিবা কাৰণত নিশ্চুপ হৈ আছে আৰু গতিকেলৈ শংকৰ সংঘৰ যে ক্ষমা যেতিয়ালৈকে নুখুজিব শংকৰ সংঘই যেতিয়ালৈকে এই যিখিনি কথা ক'লে তাৰ ওপৰত যদি ক্ষমা নুখোজে তেতিয়ালৈকে কিন্তু আমি কিন্তু তেখেতলোকক ক্ষমা নকৰোঁ। অন্যথা উজনি অসমত নিষিদ্ধ হ'ব শংকৰ সংঘৰ অনুষ্ঠান। সংঘাতটো দূৰ কৰিবৰ কাৰণে কিন্তু শংকৰ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকে আগভাগ ল'ব লাগিব। তেখেতলোকে আগভাগ লৈ যদি এই মীমাংসাটো যাতে শেষ কৰিব যদি বিচৰা নাই তেতিয়াহ'লে অনাগত সময়ত কিন্তু ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী হ'ব। আমি কৈছোঁ যে উজনি অসমত আমি তেখেতসকলক কোনো কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব। শংকৰ সংঘক সকীয়াই টাইপাৰ ঘোষণা। তেখেতসকলে এই ব্যৱস্থা মানে তেখেতসকলৰ যিহেতু ধৰ্মৰ আৰু তেখেতসকলে নিজে কয় যে তেখেতসকলে সাত্বিক আহাৰ গ্ৰহণ কৰি তেখেতসকলে নিৰামিষ ভোজী হৈ তেখেতলোকে মানে মগজুৰে যুদ্ধ কৰিব বিচাৰে আৰু আমি জানে আহোম মানুহখিনিয়ে সকলো খাদ্য খায় যিবোৰ তেখেতসকলে সাত্বিক বুলি নকয় তেনেকুৱা ধৰণৰ আমি খাদ্য খোৱা একেবাৰে উত্তেজিত জাতি গতিকে এনেকুৱা জাতিৰ লগত আচলতে যুদ্ধ বিগ্ৰহ কৰাত তেখেতসকলে সমস্যাৰে সমাধান কৰি যাতে বিষয়টো আগুৱাই লৈ যায় তাৰ কাৰণে আমি তেখেতসকলক শেষবাৰৰ কাৰণে আজি এই দিছপুৰ প্ৰেছ ক্লাবত আমি আহ্বান জনাইছোঁ আৰু ভাবোঁ তেখেতসকলৰ সেই যিটো জনগোষ্ঠী বা জাতিৰ লগত তেখেতলোক সংঘাতত নগৈ যাতে সমস্যাটো সমাধান কৰিব তেখেতলোকে যত্ন কৰিব বুলি আমি আশা ৰাখিছোঁ। তুংগত উঠিছে শংকৰ সংঘ আৰু আহোম সংগঠনৰ সংঘাত। মেডাম মেফিক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কৰ পাছতেই ৰাজ্যৰ বিভিন্ন স্থানৰ কেইবাটাও পৰিয়ালে ইতিমধ্যে শংকৰ সংঘ ত্যাগ কৰিছে। তাৰ মাজতে এইবাৰ শংকৰদেৱ সংঘক ক্ষমা খোজাৰ দাবীৰে সংবাদমেল টাইপাৰ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতলোকে অকল ভাবিছে যে 1930 চনত প্ৰতিষ্ঠা হোৱা এই সংগঠনটো এই সংঘটোৱেই যে অকল তেখেতলোকে শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমা তেখেতসকলে প্ৰচাৰ কৰিছে কিন্তু বাকী মানুহখিনিয়ে প্ৰচাৰ কৰা নাই বুলি তেখেতে ভাবিছে নেকি? তাৰ আগতো 1449 চনৰ পৰা আপুনি 1568 খ্ৰীষ্টাব্দৰ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পাছত এই গোটেই আজি 400 বছৰ ধৰি কিন্তু এই অসমীয়া সমাজখনে এই শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠা কৰি ৰাখিছিলে আৰু প্ৰত্যেক শ্ৰীমন্ত শংকৰদেৱক মানুহৰ ঘৰে ঘৰে মানুহৰ আত্মাত শংকৰদেৱৰ স্থান পাইছে। গতিকে আমি সেই কীৰ্তনকে লৈ গোটেই আমি সমাজ ব্যৱস্থা চলিছোঁ। তাৰপাছত তেখেতলোকে যি ব্যৱস্থা কৰিব বিচাৰিছে আমি তাক ধিক্কাৰ জনাইছোঁ আৰু আমি ভাবোঁ যে অসমীয়া সমাজখনক তেখেতসকলে বা এটা জনগোষ্ঠীক যিটো সেৱ প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু তেখেতসকলে সেই প্ৰতিপন্ন কৰা ব্যৱস্থাটোক তেখেতসকল জনগোষ্ঠীটোক এই জনগোষ্ঠীটোৱে কেতিয়াও মানি নাথাকে আৰু আহোম জনগোষ্ঠী অপমান সহ্য কেতিয়াও নকৰে। মেডাম মেফিৰ কাৰ্যসূচীত অংশ লোৱা এটা পৰিয়ালক শংকৰ সংঘৰ পৰা বহিষ্কাৰৰ পাছতেই সৃষ্টি হৈছিল দুয়োপক্ষৰ মাজত সংঘাত। বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি টাইপাৰ দাবী শংকৰ সংঘক বিভিন্ন কাৰ্যসূচীত সহযোগিতা কৰি আহিছে আহোমে কিন্তু আহোমক বাৰে বাৰে অপমানিত কৰিছে শংকৰ সংঘই। আহোম জনগোষ্ঠীয়ে কাৰোক আমি বেয়াকৈ কোৱা বেয়া সমালোচনা কৰা আমি কেতিয়াও কাকো বেয়া সমালোচনা আজি তাৰিখলৈকে আগতীয়াকৈ আমি কোনো জনগোষ্ঠীক আমি বেয়াকৈ কোৱা তেনেকুৱা আমাৰ মানসিকতা বা আমাৰ তেজত বা আমাৰ তেনেকুৱা আমাৰ ধৰ্মত বা আমাৰ জনগোষ্ঠীৰ তেনেকুৱা ব্যক্তি বা তেনেকুৱা আমাক কোৱা তেনেকুৱা কোনো নাই। তো গতিকেলৈ আমাক যদি কোনোবাই কয় কিন্তু তাৰ ওপৰত আমি প্ৰতিটো মুহূৰ্ততে আমি উত্তৰ দিওঁ। তথাপিতো আমাৰ জনগোষ্ঠীটো কিয় বাৰে বাৰে প্ৰতাৰণা কৰি থাকিবলগীয়া হয় কিয় এনেকুৱা টাৰ্গেট কৰি ল'বলগীয়া হয় গতিকেলৈ এই কথাখিনিক লৈ কিছু কথা আছে আমি ভাবোঁ আৰু গতিকেলৈ যিমানেই দূৰ নহওক আমাক যদি কোনোবাই তেনেকুৱা প্ৰতাৰণা কৰিব তেনেকুৱা কোনোবাই যদি বিচাৰে কিন্তু আমি তাত ক্ষান্ত নাথাকোঁ এই কথাও স্পষ্ট আৰু আহোম জনগোষ্ঠীয়ে আমি ছেক্ৰিফাইচ কৰিব পাৰোঁ কিন্তু ছেক্ৰিফাইচ কৰি আহিছোঁ নিজৰ ভাষা নিজৰ সাংস্কৃতিক আমাৰ সকলো দিশ হেৰাই আমি অসমীয়া জনগোষ্ঠী আজি কৰিলে আজি তাৰিখত যদি আপোনালোকে চাব যদি আহোম জনগোষ্ঠীটো যদি নথকা হ'লে চাউথ ইষ্ট এছিয়াখন কি হ'লহেঁতেন চাউথ ইষ্ট মানে দাড়ি আৰু টুপিৰ লগত এটা সংযোগ হ'লহেঁতেন। গতিকেলৈ এই কথাখিনি তেখেতলোকে শংকৰ সংঘই প্ৰচাৰ কৰিব পাৰিলেহেঁতেন না অসমত শংকৰ সংঘই কোনোদিন প্ৰচাৰ কৰিব নোৱাৰিলে অসমত যদি অসমৰ আহোম জনগোষ্ঠী নাহিলে অসমত আহোম জনগোষ্ঠীয়ে যে 7 ৰাজ পাৰি 1 ৰাজ যদি নকৰিলে সকলোকে মিলাই তো অসমত কেতিয়াও শংকৰ সংঘই ইয়াত পাতলি মেলিব নোৱাৰে বা ধৰ্ম প্ৰচাৰ কৰিব কেতিয়াও নোৱাৰিলেহেঁতেন। গতিকেলৈ শংকৰ সংঘক শীঘ্ৰেই ক্ষমা খুজি বিতৰ্কৰ অৱসান পেলোৱাৰো দাবী টাইপাৰ।
অন্যথা উজনি অসমত শংকৰ সংঘৰ যিকোনো অনুষ্ঠান নিষিদ্ধ কৰাৰ হুংকাৰ টাইপাৰ। গতিকে আমি সেই কীৰ্তনকে লৈ গোটেই আমি সমাজ ব্যৱস্থা চলিছোঁ। তাৰপাছত তেখেতলোকে যি ব্যৱস্থা কৰিব বিচাৰিছে আমি তাক ধিক্কাৰ জনাইছোঁ আৰু আমি ভাবোঁ যে অসমীয়া সমাজখনক তেখেতসকলে বা এটা জনগোষ্ঠীক যিটো সেৱ প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু তেখেতসকলে সেই প্ৰতিপন্ন কৰা ব্যৱস্থাটোক তেখেতসকল জনগোষ্ঠীটোক এই জনগোষ্ঠীটোৱে কেতিয়াও মানি নাথাকে আৰু আহোম জনগোষ্ঠী অপমান সহ্য কেতিয়াও নকৰে। আমি সেইকাৰণে আহ্বান জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰে আমাৰ মাজত আহি যিটো তেখেতলোকে ক্ষমা খোজাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু এই ব্যৱস্থাটো কিন্তু বেছি দূৰলৈ গতি কৰিব আৰু ধৰ্ম আৰু জাতিৰ নামত যেতিয়া এখন যুদ্ধ হয় কিন্তু কেতিয়াও আপোনাৰ ধৰ্ম তাত সদায় পৰাজয় হয়, জাতিয়ে সদায় আগবাঢ়ি আহে। গতিকে আপুনি দেখিছে যে গহপুৰৰ 17টা পৰিয়াল আহিছে, আজি আপোনাৰ শিৱসাগৰতো আমাৰ পৰিয়াল ওলাই আহিছে যে শংকৰ সংঘৰ পৰা আমি যিমানসকল ওলাই আহিছে সকলোকে আদৰণি জনাইছোঁ আৰু এই সংঘাতটো দূৰ কৰিবৰ কাৰণে কিন্তু শংকৰ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকে আগভাগ ল'ব লাগিব। তেখেতলোকে আগভাগ লৈ যদি এই মীমাংসাটো যাতে শেষ কৰিব যদি বিচৰা নাই তেতিয়াহ'লে অনাগত সময়ত কিন্তু ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী হ'ব। আমি কৈছোঁ যে উজনি অসমত আমি তেখেতসকলক কোনো কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।